আমি মুখ্যমন্ত্ৰীক আমি এটা চ্যালেঞ্জ কৰিছো প্ৰত্যাহ্বান জনাইছো আপুনি যে গৌৰৱ গগৈ এই যে ইমান বিলাক আপুনি আনিছে ইমান সাহস আপুনি কৰিছে তা আপুনি এটা সাহস কৰকচোন আপুনি এটা সাহস কৰক আপোনাৰ সাহস আছে যদি হেতু কৰি দেখুৱাওক এটু যে কৰি দেখুৱাইছে আপুনি কৰি দেখুৱাওক হেতু কি যে আপোনাৰ 2025 চনৰ 6 জানুৱাৰী তাৰিখে ডিমা হাছাও যেটো ৰেট মাইনিং হলত যেটো হৈ যিখিনি শ্ৰমিক মৰিলে মৰাৰ পিছত সেইখিনিটো নোলালে দুজন মান ওলালে গ'ল তাৰ পিছত মই কৈ আছো আপোনালোকে জানিব ভেৰি সিৰিয়াস মেটাৰ এইটো তাৰ পিছত কি হ'ল এইটো হোৱাৰ পিছত এফআইআৰ হ'ল এফআইআৰত কাৰ নাম আহিলে কণিকা হুজাই নাম আহিলে কণিকা হুজাই কোন ডিমা হাছাও দিস অটোনমাস কাউন্সিলৰ চেয়াৰমেনৰ ওয়াইফ কিন্তু পুলিচে আজিলৈকে কণিকা হুজাই নো মেডালো চোৱা নাই তেওঁক একো কৰা নাই এই ঘটনাৰ ওপৰত অসম চৰকাৰে ডিজিপিৰ আন্ডাৰত এখন এসআইটি গঠন কৰি দিলে আজিলৈকে সেই এসআইটি একো কাম কৰা নাই ইয়াৰ ভিত্তিত কি কৰিলে আপোনালোকে জানেনে এটো আপোনালোকে বুটকৰ বহুতে গম পোৱা নাই এই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত 24 এপ্ৰিল তাৰিখে 24 এপ্ৰিল এটো জানুৱাৰীত হৈছে 24 এপ্ৰিল 2025 যেটো সাব জোনেল অফিস আছে এনফোর্সমেন্ট ডাইৰেক্টৰ শিলঙত তেওঁলোকে গোটেই অসমত ৰেড মাৰিলে বহুত ঠাইত বঙাইগাঁৱত ৰেড কৰিলে মাৰ্ঘেৰিটাত কৰিলে তিনচুকীয়াত কৰিলে গুৱাহাটীত কৰিলে আৰু শিলঙৰ কিছুমান ঠাইত কৰিলে আৰু কৰি তেওঁলোকে 1,58,00,000 টকা ইলিগেল এমাউন্ট পালে প্লাস হিপস অফ পেপাৰ চালান সব ফল চালান কয়লা এই মেঘালয়ৰ পৰা অসমৰ পৰা ইলিগেল কয়লাৰ সব চালান বিলাক মানি ৰিসিপ্ট বিলাক সব ইলিগেল পালে পাই সেইবিলাক জব্দ কৰিলে জব্দ কৰাৰ পিছত এতিয়া এই তদন্তটো বন্ধ হৈ আছে এটো আৰু ইয়াত আমাৰ মুখ্যমন্ত্ৰীও জড়িত হৈ আছে সবেই জানে আমাৰ কোন কোন জড়িত হৈ আছে গতিকে এতিয়া আজি আমি মুখ্যমন্ত্ৰীক এটোই প্ৰত্যাহ্বান জনাও আপুনি যে গৌৰৱ গগৈৰ ওপৰত ইমান বিলাক কৰিবলৈ সাহস কৰিলে কৰিছে আপুনি সাহস কৰি দেখুৱাকচোন অসমৰ মানুহক আপুনি ইয়াৰ ওপৰত সিবিআই আমি জিবিআই এনকোয়াৰি ডিমান্ড কৰিছো এতিয়া এসআইটিৰ ওপৰত ভৰসা নাই কাৰণ ডিজিপি এসআইটি একো কাম কৰা নাই সিবিআই এনকোয়াৰি আমি দিছো আপুনি দিয়কচোন আপুনি দিম বুলি কওক আৰু নিদিয়ে তথাপি আমি আশা ৰাখিছো তেখেতে দিব তেখেতে এটো নিৰপেক্ষতাটো দেখুৱাব তেখেতৰ সাহসটো দেখুৱাব গৌৰৱ গগৈ যেনেকে তেওঁ সাহস কৰিছে এটো কি কয় সুৰাংকে পাকিস্তানলৈ গৈছে তেও এনেকে এইবিলাকত অসমত এনেকুৱা ইলিগেল হৈ আছে এইবিলাকো হেৰি হ'ব লাগে বুলি তেওঁ তদন্ত হ'ব লাগে বুলি তেওঁ সিবিআই দিয়ক আমি ওয়েলকাম কৰিম ভাল পাম আৰু যদি নিদিয়ে ইট ইজ এ মেটাৰ অফ 6 months 8 months 26ত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব সিবিআই এনকোয়াৰি ইয়াৰ ওপৰত হ'ব আৰু তাৰ পিছত কোন কোট জেলত যাবলগীয়া হয় সেইখিনি তেতিয়াৰ সময়ে হ'ব এইখিনিকে আপোনালোকৰ আগত দাঙি ধৰিলো সকলোকে ধন্যবাদ জনালো আপুনি ক'ব নহয় ঠিক নাই মই কোনো নহয় গৈছিল নে নাই মই কেলে কম মই গৈছিলো নেকি গৌৰৱ গগৈয়ে ক'ব আপোনাক কিয় কম মই আপোনাক কি আপুনি কোন অথৰিটি আপুনি এজন সাংবাদিক হে মই যুক্তি খাতিৰত কৈছো আপোনাক মই কিয় কম গৌৰৱ গগৈ কিয় ক'ব মই গৈছিলো না নাই চাবলৈ আছা নহয় দিল্লীত বহি অমিত শাহ কি কাৰণে তুমি আছা তাত বহি ইমান হেৰি কৰি দুভাল তুমি কি কাৰণে আছা জয়শংকৰ তুমি তোমাৰ ডিপাৰ্টমেন্ট লৈ কি কাৰণ তোমালোকে চাবা মই ইলিগেলি গৈছিলো নে নাই তোমালোকে কোৱা মই গৈছিলো নে নাই আপুনি হিমন্ত বিশ্ব আব্বা আপুনি মোক কিয় খুদিছে সাপোজ মই গৌৰৱ গগৈ মোক কিয় খুদিছে আপুনি মই কেলে কম না আপোনাৰ দায়িত্ব যদি মই গৈছো আপোনাৰ হাতত প্ৰমাণ আছে আপুনি উলিয়াওক সেই প্ৰমাণ উলিয়াই পেলাই আপুনি দিয়ক ভাৰত চৰকাৰক মোক জেললৈ লৈ যাওক মই যদি ইলিগেল কৰিছো কি কলা অনাৰ্স মই আগতেই কৈছো আইনত এইটো আছে অনাৰ্স অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেণ্ট হ'ব